মোৰ নাম হ'ল বাবু বড়ো। মই টেংগিবস্তি বেপ্টিষ্ট গীৰ্জাৰ পালক হয় তথা পাষ্টৰ বুলি কোৱা হয়। আৰু হয় দাদা নমস্কাৰ। হয় নমস্কাৰ নমস্কাৰ। খুবেই ভাল লাগিছে আপোনাৰ লগত লগ পাই। হয় হয়। এই সময়ত আমি এটি টক শ্ব' লৈ আমি আগবাঢ়িছোঁ আৰু এই টক শ্ব' আমাৰ খ্ৰীষ্টীয় ভাই ভনীসকলৰ জ্ঞাতাৰ্থে হ'ব। নিশ্চয় এই টক শ্ব'ৰ জৰিয়তে নিশ্চয় আমাৰ আধ্যাত্মিক দিশত আমি এখোজলি আগবাঢ়ি যাবলৈ নিশ্চয় আমি সফল হ'ম। গতিকে নিশ্চয় ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব, সহায় কৰিব। আমি আৰম্ভ কৰিছোঁ। এখেত হ'ল আমাৰ মনোৰঞ্জন তান্ত্ৰিক। এখেতৰ নিজা চেনেল আছে আৰু তেখেতে তেওঁৰ চেনেলৰ বহুত তেনেকৈ ইউটিউব চেনেলৰ যোগেদি গীত গোৱা আমি দেখিছোঁ। ইউটিউব চেনেলত বহুত বিভিন্ন ভাষাত তেখেতে গীত গাইছে আৰু লগতে তেখেত পাষ্টৰো কৰে। গতিকে মাল্টি টেলেণ্ট বুলি ক'ব লাগিব। বহুতো দিশত তেনেকৈ আগবঢ়া আৰু বহুত আমাৰ কাৰণে প্ৰেৰণাদায়ক হ'ব। চ' আমি দাদা আৰম্ভ কৰিছোঁ টক শ্ব' আজি। হয় হয়। চ' আমি আজি এটি বিষয়ক লৈ আমি টক শ্ব' কৰিবলৈ ওলালোঁ আৰু সেইটো হ'ল তেখেতে বিভিন্ন ভাষাত গীত গাইছে। যদি তেখেতে আধ্যাত্মিক গীতহে গাইছে, বাকী তেনেকৈ ৰোমান্টিক গীত বা অন্যান্য জাগতিক গীত পৰিৱেশন নকৰে। কিন্তু আমি দেখিছোঁ তেখেতৰ ইউটিউব চেনেলত তেনেকৈ বিভিন্ন সম্প্ৰদায়ৰ ভাষাত তেখেতে গীত পৰিৱেশন কৰিছে। গতিকে আজি হ'ল এটি ভাষাক লৈ আমি আলোচনা কৰিম বা চৰ্চা চলাম আমি। এইটো হ'ল বড়ো ভাষাত তেখেতে গীত গাইছে, কম্প'জ নিজে কৰিছে আৰু তেখেতে যোৱাকালি ইতিমধ্যে ৰিলিজ কৰি দিছে। গতিকে এই গীতক লৈ আমি আজি টক শ্ব' আৰম্ভ কৰিবলৈ ইচ্ছা কৰিছোঁ, আগবাঢ়িছোঁ। গতিকে দাদাক কেইটামান প্ৰশ্ন সুধিম মই। মষ্ট ৱেলকাম। আপুনি কেনেকৈ আৰম্ভ কৰিলে গীতটো, বা আপুনি ক'ৰবাত তেনেকৈ মিউজিক স্কুলত তেনেকুৱা ট্ৰেইনিং লৈছিলে নেকি বা কোৰ্চ লৈছিলে নেকি, বা আপোনাৰ এইবিলাক ইমান যে ভাল সুৰ, সেই সুৰটো আপুনি কেনেকৈ আয়ত্ব কৰিলে, ক'ৰ পৰা কেনেকৈ কালেক্ট কৰিলে বা কেনেকৈ আপুনি আয়ত্ব কৰিলে জীৱনত? গতিকে সবিশেষ অকণমান জনাব নেকি? হয় নিশ্চয় নিশ্চয়। সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টক ধন্যবাদ দিছোঁ আৰু তেওঁৰ মহিমা গৌৰৱ হওক। একচুৱেলি মই ক'তো ট্ৰেইনিং লোৱা নাই আৰু যেনেকৈ মই এটা প্ৰভু নজনা পৰিয়ালৰ পৰা অহা ব্যক্তি হয়। NC यानी कि নন খ্ৰীষ্টিয়ান, यानी कि খ্ৰীষ্টিয়ান নহয়, মই এটা হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰি আৰু সেই বংশৰ মাজত পৰা অহা এজন ব্যক্তি হয়। প্ৰভু যীশুখ্ৰীষ্টক মই ব্যক্তিগত হিচাপে ঈশ্বৰ হিচাপে গ্ৰহণ কৰিলোঁ আৰু গতিকে তাৰে পিছতে প্ৰভুৰ পৰা মই যি মোৰ দুখ ভাগৰ জীৱন আৰু বিভিন্ন অভিশাপৰ জীৱনৰ মাজত মোৰ জীৱনটো গতি কৰি আছিলে আৰু মই বহুত ইয়ং আছিলোঁ। আজি প্ৰায় 33-35 ইয়াৰ্ছ বিফৰ, হয় 35 বছৰ মানৰ আগৰ কথা। আৰু গতিকে তেতিয়া মই বহুত অভিশপ্ত আৰু বহুত গৰীব দুখীয়া তেনেকা এটা অভিশাপ পৰিয়ালত এনেকা এটা বংশত মই জন্মগ্ৰহণ কৰিছিলোঁ আৰু বহুত কষ্টকৰ আছিল মোৰ জীৱনটো। গতিকে প্ৰভুই জানে। তো গতিকে যেতিয়া মই প্ৰভুৰ শুভবাৰ্তা পালোঁ, যীশুখ্ৰীষ্টৰ বিষয়ে বুজি পালোঁ, মোৰ জীৱনটো চেঁচা হৈ গৈছিলে আৰু মোৰ জীৱনটো নিৰাশা হৈ গৈছিলে, কোনো আশাবিহীন, আৰু একো নাই আৰু আমি যিটো এনেকৈ জীৱন যাপন কৰিব লাগিব আৰু এদিনাখন মৰি যাম এনেকৈ ভাবিছিলোঁ। তাৰপিছত যীশুখ্ৰীষ্টৰ বিষয়ে যেতিয়া মই দুটামান কথা শুনিলোঁ এজন ব্যক্তিৰ যোগেদি, তেতিয়া মই ইয়ং হয় আৰু মই হাইস্কুলৰ লাইফ আছিলে আৰু তেতিয়া শুনাৰ পিছতে মই যীশুৰ কথাটো শুনাৰ লগে লগে মোৰ মনত কিবা কিবি হ'ল আৰু হৈ যোৱাৰ পিছত মই যীশুৰ বিষয়ে জানিবলৈ আৰু আৰম্ভ কৰিলোঁ। এনেকৈ কৰোঁতে মোৰ নিজৰ প্ৰচেষ্টা মই আগুৱাই গ'লোঁ। এনেকৈ কৰোঁতে লগতে মই যোগ্য নহয়, মই ছাকচেছ হ'ব নোৱাৰিলোঁ হয়, কিন্তু মই এই প্ৰভু যীশুখ্ৰীষ্ট যে প্ৰকৃত ঈশ্বৰ হয় আৰু সেই তেওঁৰ সহায়টো মোৰ জীৱনত যে আহিল, তাৰোপৰি মোৰ জীৱনটোৰ ভাৱনাবিলাক সলনি হ'ব ধৰিলে। নিৰাশাত আশা, বেদনাত সান্তনা, এনেকৈ ধৰণৰ মোৰ জীৱনটো মই একদম টাচ হৈ যাবলৈ ধৰিলে লাহে লাহেকৈ ক্ৰমান্বয়ে। আৰু তাৰপিছতে আগবাঢ়ি এনেকৈ কৰি থাকোঁতে মই একচুৱেলি আগৰ পৰা অলপমান মোৰ ৰুচি আছিলে, মোৰ অলপ কি বুলি কয় খুবি আছিলে, ইচ্ছা আছিলে, বহুত এনেকা ইণ্টাৰেষ্ট আছিলে যে গান চান গোৱা এনেকা।
আৰু তাৰপিছতে মই এনেকে হৈ গ'ল যেতিয়া যীশুৰ বিষয়ে লাহে লাহেকৈ জানিবলৈ ধৰিলো তেতিয়া অট'মেটিক মোৰ মন আত্মাই বিশ্বাস হৈ গ'ল যে যীশু খ্ৰীষ্ট প্ৰকৃত ঈশ্বৰ হয় এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু লগতে তেওঁ মোক সকলো সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে যদিহে আমি হৃদয়টো তেওঁক সমৰ্পিত কৰোঁ আৰু তেতিয়া আই হেভ ন এক্সপিৰিয়েঞ্চ দেট টাইম আৰু তেতিয়া কোনো ধৰণৰ মোৰ নলেজ নাছিলে প্ৰভুৰ বিষয়ে লৈ একচুৱেলি জ্ঞান নাছিলে আৰু অনুভৱো নাছিলে কিন্তু যেতিয়া মই প্ৰভুৰ বিষয়ে জানি গ'লো আৰু সঁচাকৈ কিছু হৃদয়েৰে কিছুমান কথা ওলাই আহিলে আৰু এনেকৈ গানবিলাক এনেকৈ গাবলৈ মই আৰম্ভ কৰিলোঁ আৰু গান এনেকৈ ক্ৰমে ক্ৰমে গাই পিছত এজন বন্ধুৰ পৰা মই এটা গীটাৰ মই খুজি ল'লোঁ নাই মিউজিক একো কলেজত যোৱা নাই আৰু তাৰপিছতে সঁচাকৈ ঈশ্বৰক যদি আমি বিশ্বাস কৰি নিজৰ সম্পূৰ্ণ মন যদি তেওঁৰ ওচৰত লগাই আমি যদি যাত্ৰা আগবাঢ়িবলৈ চেষ্টা কৰোঁ সঁচাকৈ ঈশ্বৰে সহায় কৰে আৰু প্ৰেক্টিকেল মোৰ লাইফত এইটো সাকসেস মানে আপুনি মিউজিকো বজায় মানে গীতো গায় এই গীতো গাওঁ মানে আশীৰ্বাদ আৰু হয় এইটো ঈশ্বৰৰ আশীৰ্বাদ তো গতিকে মোৰ যিটো মনৰ বেদনাবিলাক মই গীতেৰে প্ৰভু যীশুক কওঁ আৰু এনেকে কৰি আৰু তাৰপিছত ঠিক আছে আমি গম পালো আপুনি মানে মিউজিক স্কুলত বা তেনেকুৱা গীত শিকা স্কুলত তেনেকুৱা নগৈ পেলাই আপুনি নিশ্চয় মানে গাবলৈ সমৰ্থ হৈছে ঈশ্বৰৰ আশীৰ্বাদ অনুভৱ হয় বহুত ধন্যবাদ ফটো নিশ্চয় আপুনি ফটো কেনেকৈ পালে বাৰু হয় ধন্যবাদ দিছোঁ সুৰটো একচুৱেলি এনেকা হয় তেতিয়াতো এনেকা মিডিয়া বা মোবাইলৰ এভেইলেবল পোৱা নাছিলোঁ অলৰেডি ময়ো বহুত মানে এনেকা বহুত আৰ্থিক অৱস্থাত বহুত জৰুলা অৱস্থা আছিলে তো গতিকে মই কিন্তু যেতিয়া প্ৰভু যীশুক বিশ্বাস কৰি কিনে প্ৰায় 6-7 বছৰমান পিছত কি হৈ গ'ল ৰাতি মই সপোন দেখোঁ আৰু সপোন দেখি মানে প্ৰভুৰ কাৰণে গাওঁ সুৰ এটা আহি যায় আৰু লগে লগে সাৰ পাই ৰাতি কি কৰোঁ মানে সেইটো অলপমান মনত থাকে প্ৰায় 1.5-2 মিনিট মান মনত থাকি যায় এই সুৰটো গুজৰি থাকে ভিতৰতে তাৰপিছত ৰাতিপুৱা পাহৰি যাওঁ এনেকৈ কৰি আকৌ কেতিয়াবা চাইকেল মাৰি বা খোজকাঢ়ি ক'ৰবাত গৈ থাকিলে গীৰ্জা ফালে গৈ থাকিলে আৰু ক'ৰবাত বেলেগ গাঁৱত গৈ থাকিলে অকলে থাকিলে আকৌ এই সুৰটো আহি যায় যিটো সপোনত পাইছোঁ তেতিয়া কি হৈ যায় মানে সেইটো আকৌ চেষ্টা ৰিপিট কৰোঁ এনেকে কৰি কৰি মানে সুৰটো অলপ যত্ন ল'ব লগা হ'ল এনেকে কৰি পিছত গীত কম্প'জ কৰোঁ তাৰ পিছতে ক্ৰমবাই চলি অহাৰ পিছত এটা সময় হৈ গ'ল যে মোবাইল পালোঁ কম দামৰ হ'লেও সেই মোবাইলটো কি হৈ গ'ল ৰেকৰ্ডো হয় তো গতিকে কি হৈ গ'ল কিন্তু এইটো মোৰ থাকি গ'ল মাজে মাজে মই 2 মাহৰ 3 মাহৰ পিছত বা 15 দিনৰ সপ্তাহৰ ভিতৰতো বা 3 দিনৰ পিছতো ৰাতি সপোনত মই বেলেগ সুৰ পাই যাব পাৰোঁ আৰু তেতিয়া এই সুৰটো যেতিয়া পাওঁ মোৰ এতিয়া সহজ হৈ গ'ল তেতিয়া কি হৈ গ'ল মই ৰাতি 1-2 বজাত যেতিয়া সুৰটো আহে হাৰি পোৱাৰ পিছতে মই লগে লগে মোবাইলত সুৰটো ৰেকৰ্ড কৰি ৰাখোঁ মানে আপুনি ক'ব বিচাৰিছে মানে ৰাতি আপোনাৰ কাণত সেই সুৰটো বাজি থাকে হয় 1.5-2 মিনিট মান বাজি থাকে আৰু লগে লগে সেইটো ৰেকৰ্ড কৰি দিওঁ আৰু ৰাতিপুৱা উঠি কেনে বাছ প্ৰাৰ্থনা কৰি মই গীটাৰ লৈ মানে সেই গীতটো কম্প'জ কৰি দিওঁ এইটো বহুত বহুত ধন্যবাদ ভাল লাগিল আমি এতিয়া অন্য এটা প্ৰশ্নলৈ আগবাঢ়িছোঁ আলোচনাত আগবাঢ়িছোঁ অ'কে আমি দেখিছোঁ তেনেকৈ প্ৰফেচনেল ছিংগাৰ বহুত আছে তেনেকৈ জুবিন গাৰ্গৰ কথাটো আমি ক'ব লাগিব তেখেতে মানে 40টা ভাত গীত গাইছে তেখেতে মানে তেনেকৈ খ্ৰীষ্টীয় ধৰ্মগীতৰ গীতো গাইছে আৰু তেনেকুৱা বহু জাগতিক গীত গাইছে কিন্তু আপোনাৰ ক্ষেত্ৰত আপুনি ব্যতিক্ৰম অন্য তেনেকুৱা ছিংগাৰে যেনেকৈ গায় তেওঁলোকে মানে সকলো গীত গায় কিন্তু আপুনি কেৱল খ্ৰীষ্টীয় ধৰ্মগীতহে গায় গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে বা ইয়াৰ ৰহস্য কি হয় একচুৱেলি মই ক'ব খোজো যি জুবিন গাৰ্গ আজি আমাৰ মাজত নাই আৰু তেখেতৰ বিষয়ে মই বহুত ভালকৈ জ্ঞাত তেখেতে বহুত খ্ৰীষ্টান গীতো গাইছে আৰু গতিকে গান গোৱা মানুহবিলাকে এনেকা একচুৱেলি অহংকাৰ নাথাকে আৰু এইটো একদম ক্লিয়াৰ কিন্তু এটা ক'ব খোজো মানে জুবিন গাৰ্গক এৰাই কিনে মই আৰু বেলেগ খ্ৰীষ্টান সম্প্ৰদায়ৰ মাজত বিশ্বাসী খ্ৰীষ্টানবিলাকৰ মাজতে কিছুমান গায়কৰ কথা ক'ব খোজো আমাৰ জুবিন গাৰ্গটো খুব ভাল গায়ক হয় আৰু আমি তেওঁক ৰেছপেক্টো কৰোঁ আৰু তেওঁ যীশু খ্ৰীষ্টৰ গীতো বহুত গাইছে মই বহুত তেওঁক ৰেছপেক্ট কৰোঁ হয়
তাৰ প্ৰতি তাৰ বিষয়লৈ মই বিশেষ আৰু ক'ব নোখোজো কিন্তু তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে হয় কিন্তু মই বিশেষ খ্ৰীষ্টিয়ান গায়কবিলাকৰ ভিতৰত ক'ব খুজিছো যিটো আপুনি জাগতিকৰ কাৰণেও গায় যীশুৰ কাৰণেও গায় বুলি কৈছে তো মোৰ মতেদি এনেকুৱা হয় যে নিশ্চয় এনেকুৱা হয় মই এটা বাক্য পঢ়ি দিবলৈ খুজিছো একচুৱেলি মানে মোক এনেকা বাক্য মনত পৰিল কাৰণ সকলো প্ৰশ্নৰ উত্তৰ একচুৱেলি বাইবেলে ক্লিয়াৰ কৰে হয় বিকজ আমি মানুহ মাত্ৰ আমি দুৰ্বল আমাৰো বহুত ৰুটি খুটি ভুল ভ্ৰান্তি থাকে কিন্তু বাইবেলত যেতিয়া আমি অন্তৰ্ভুক্ত নহওঁ যেতিয়ালৈকে নহওঁ তেতিয়া বহুতখিনি আধৰুৱা হৈ থাকে আমি শিকিবলৈ নাপাওঁ সেইকাৰণে মই প্ৰভুৰ বাক্য আটাইতকৈ ভাল পাওঁ আৰু কাৰণ বাইবেলে কৈছে বাক্য ঈশ্বৰ হয় আৰু মই বহুত ৰেছপেক্ট কৰোঁ গতিকে মই বাইবেলৰ পৰাই উত্তৰটো অলপ দিবলৈ ইচ্ছা কৰিছোঁ কাৰণ তাৰ পৰা ক্লিয়াৰ হয় মোৰ কাৰণে হয় হয়তো মোৰ আধৰুৱা জ্ঞান হ'ব পাৰে কিন্তু ঈশ্বৰৰ বাক্য মোকো ক্লিয়াৰ কৰে ঈশ্বৰৰ বাক্য এনেকৈ কৈছে একচুৱেলি গীত গোৱাটো মই ভাবোঁ এইটো ঈশ্বৰৰ বৰদান বুলি মই স্বীকাৰ কৰিছোঁ এই কণ্ঠ ঈশ্বৰে মোক বৰদান দিছে যেনেকৈ উশাহ নিশাহ তেওঁৰে দিয়া হয় ফ্ৰী গিফ্ট এইটো বৰদান হয় গতিকে এই যিটো বৰদান যি কণ্ঠ দিছে এইটোৰ দ্বাৰাই প্ৰভুৰ মহিমা পাব লাগে মহিমা হ'ব লাগে হয় তো গতিকে ঈশ্বৰৰ বাক্য ৰোমিও তাৰ 12 অধ্যায় 1 পদ মই একচুৱেলি হিন্দী বেছিকৈ পঢ়ো ইয়াতে এনেকে লিখিছে 12 অধ্যাय 1 पद इसलिए हे भाइयों मैं तुमसे परमेश्वर की दया स्मरण दिलाकर विनती करता हूँ कि अपने शरीरों को जीवित और पवित्र और परमेश्वर का भावता हुआ बलिदान करके चढ़ाओ वही तुम्हारी आत्मिक सेवा है একচুৱেলি বাইকত এনেকৈ লিখিছে যে আমাৰ আত্মিক সেৱা ঈশ্বৰে বিচাৰিছে আৰু আত্মিক সেৱা কি আত্মাৰে কি সেৱা তাৰ মানে শৰীৰৰ সকলো ইচ্ছাবিলাক যিটো নেকি ঈশ্বৰৰ ক্ষেত্ৰত ঈশ্বৰৰ পথত আগবাঢ়ি যাবলৈ বাধা দিব সেইবিলাক আমি ঈশ্বৰৰ চৰণত ত্যাগ কৰি দি কিনে কেৱল ঈশ্বৰৰ কাৰণেই যিটো আমি কৰিব পাৰোঁ জানোবা মই ক্লিয়াৰ কৰিব খুজিছোঁ যেনেকুৱা বা যেতিয়া আমাৰ ময়ো এটা সময়ত বহুত ক্ৰিটিকেল সময় পাৰ কৰিছোঁ টকা পইচাৰ বহুত আৰ্থিক অৱস্থাত বহুত দুৰ্বল আৰু বহুত গৰীব ফেমিলিৰ পৰা মই আহিছোঁ তো গতিকে টকা পইচাৰ কাৰণে এতিয়া মোৰ তাতেও এনেকা এটা কণ্ডিশ্যন নিশ্চয় সেই ছিংগাৰবিলাকৰো সেই কণ্ডিশ্যন তেওঁলোকে চাফাৰ কৰিছে অতিবাহিত কৰিছে কাৰণ এনেকা হৈ যায় যে যেনেকৈ এইটো ৰিয়েল কথা মই যেতিয়া 2008 মোৰ প্ৰথম CD ৰিলিজ হয় ইছু মহান বুলি কাহা যাব প্ৰভু মই তোকে ছইকে এইটো যেতিয়া মই গীত গালো এটা মানে আপোনাৰ প্ৰথম গীত এইটো প্ৰথম মানে 2008 তে CD আছিল তেতিয়া আমাৰ এনেকা ইউটিউব মিডিয়া এইবিলাক এনেকা এভেইলেবল আমাৰ ফালে নাছিল গতিকে আমি সেই ফেসিলিটিৰ পৰা বিৰত আছিল কিন্তু মানে যেতিয়া CD হৈ গল মানুহবিলাকে এইটো CD কিনি লৈ গল বাইবেল লিটাৰেচাৰ সেন্টাৰ তাৰ পিছতে আপোনাৰ OM সেইবিলাকে মোৰ শ CD তেওঁলোকে মানে হেৰি কৰে কি বুলি অৰ্ডাৰ কৰে আৰু তেওঁলোকে কিবা এটা কমিশন কাটি মোক মানে একাউণ্টত মাজে মাজে অলপ পইচা সোমাই দিয়ে এনেকা চলি আছিল ওকে তাৰ পিছতে কি হৈ গল একচুৱেলি মই এইটো বিজনেস পাৰপছত একদম লবই নোৱাৰো কাৰণ প্ৰভুৰ মহিমাৰ কাৰণেহে মই কৰো মোৰ বুজামতে এনেকুৱা হয় তাৰ পিছতে কি হৈ গল এই যেটো মানে কি বুলি কয় তেতিয়া কি হৈ গল যে এই গীতবিলাক যেতিয়া মোৰ প্ৰচাৰ হৈ গল জানোবা CD বিলাক কিনি লৈ গল তো তেতিয়া কি হৈ গল অফাৰ আহিলে মোৰ এলবামৰ কাৰণে বহুত জাগতিক এলবামৰ কাৰণে কিছুমান পেকেজ আহিল পইচা টকা আৰু তেতিয়া তেওঁলোকে ক'লে যে দাদা আপুনি আমাৰ ইটোত গাই দিব ইটো ইভেন থিয়েটাৰ লৈকে অফাৰ আহিছিল কিন্তু মই প্ৰভুৰ ফালে চালো আৰু মোৰ কিয়বা মনটোত একসেপ্ট নহল হয় একসেপ্ট নহল এইটো মোৰ ব্যক্তিগত এক্সপেৰিয়েন্স হয় প্ৰভুৰ লগত আৰু একসেপ্ট নহল আৰু মই হেতু ৰিজেক্ট কৰিলো ৰিজেক্ট কৰাৰ পিছত মই কেৱল অভাৱতো এই প্ৰভুৰ সেই বিশ্বাসত কেৱল সেই প্ৰভুৰ কাৰণেই গাই থাকিলো তো গতিকে মই এইটো ক'ব খুজো মানে এই যেটো শাৰীৰিক কিছুমান ইচ্ছা প্ৰভুৰ কাৰণে যে মানে হেৰি কৰিব লাগে স্যাক্ৰিফাইস কৰিব লাগে এইটো আত্মিক সেৱা বুলি কৈছে যেনুবা মানে টকা পইচা এটা নহলে পৰিয়াল কেনেকৈ চলিব বা ব্যক্তিগত কেনেকৈ খৰচা কৰিব এই বস্তুটো মানে
হয়তো খ্ৰীষ্টান ছিংগাৰ বিলাকে অলপমান মানে উঠুল পুতুল হৈ যায় আৰু সেইটো কাৰণে সিহঁতে কি কৰে আৰ্থিক বস্তুটো বজাই ৰাখিবলৈ সেইটো হৈছে কণ্টিনিউ কৰে এনেকুৱা হ'ব পাৰে কিন্তু তেওঁলোকৰ প্ৰতি মোৰ বিশেষ একো ক'বলগীয়া নাই এইটো তেওঁলোকৰ ব্যক্তিগত প্ৰব্লেম হ'ব পাৰে কিন্তু মই স্পেচিয়েলি ক'ব খোজো আৰু বাইবেলে মোক এইটো ক্লিয়াৰ কৰে যে ঈশ্বৰে দিয়া এই বৰদান কণ্ঠ মই দুখতো হওক সুখতো হওক দুনামতো হওক শুনামতো হওক বিশ্বাসযোগ্য থকাটো ফেইথফুলনেছ থকাটো ঈশ্বৰৰ ইচ্ছা হয় আৰু এই ফেইথফুলনেছটোৱেই চাগে থকাৰ কাৰণে মই আজি ছাকচেছ হ'ব পাৰিছো কেৱল হিজ গ্ৰেছ মানে যীশু খ্ৰীষ্টৰ দ্য গ্ৰেছ অফ গড ইয়ানি কি প্ৰভু পিতৃ ঈশ্বৰৰ অনুগ্ৰহৰ যোগেদি যীশু খ্ৰীষ্টৰ অনুগ্ৰহৰ যোগেদি তো গতিকে এইটোৱে ক'ব খুজিছে যে আত্মিক সেৱাটো ঈশ্বৰে বিচাৰি আছে গতিকে এই সময়তে মানে পাজল হৈ যায় যে জাগতিকৰ পৰা যদি নকৰে আমি কেনেকে মানে অভাৱবিলাক পূৰ হ'ব বা কেনেকে চলিম এনেকাতে এই পৰীক্ষাটোতে এইটো টেষ্টতে মানে একচুৱেলি মানে হয়তো আগবাঢ়িব নোৱাৰে আমাৰ খ্ৰীষ্টান গায়ক বিলাকে কিন্তু মই ক'ব খোজো যে মানে ঈশ্বৰত যদি বিশ্বাসযোগ্য হিচাপে সুখে দুখে লাগি থাকে ঈশ্বৰে তেনেকৈ নেৰে এদিনাখন আপোনাৰ কাৰণে ঈশ্বৰে সেই মানে ষ্টেজটো আনি দিব আৰু গতিকে মই এটা কথা ক'ব খুজিছো বহুতে বহুত ষ্টেজত গায় কিন্তু মোৰ কাৰণে কেৱল এটাই ষ্টেজ হয় আৰু সেইটো হৈছে মোৰ জীৱিত প্ৰভু যীশু খ্ৰীষ্টৰ ষ্টেজ আৰু যিটো নেকি যিজনে 2025 বছৰ আগতে মোৰ পাপৰ কাৰণে তেওঁ মই পাবলগীয়া শাস্তি তেওঁ নিজৰ ওপৰত ল'লে আৰু তেওঁ আৰু তাৰপিছত মই মৰিব লগা ঠাইত তেওঁ নিজে মৰিলে আৰু 3 দিনৰ দিনা তেওঁ জি উঠিলে আৰু সেইটোৰ কাৰণে জি উঠি কৈছে যীশু খ্ৰীষ্টই আই এম দ্য ৰেজাৰেকশ্যন পাৱাৰ অফ লাইফ মই পুনৰুত্থিত আৰু জীৱন হম গতিকে সেই জীৱন দেউতা ঈশ্বৰ আমি যিজনে আমাৰ কাৰণে বলি হৈছে তেজ বুৱাইছে আৰু তেওঁক মই এৰি মই কিয় এই কণ্ঠৰে বেলেগক মহিমা দিম বা জগতক মহিমা দিম বা শয়তানক মই মহিমা কৰিম এইটো মই মোৰ হৃদয়ে মোৰ মনে কেতিয়াও মোক এলাও নকৰে নিশ্চয় আমি তেখেতৰ মন্তব্য আমি গম পালোঁ আনকি প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ দুই এটা বাক্যৰ ভিতৰত আপুনি উত্তৰটো দিব হয় নিশ্চয় যে আমি জাগতিক আৰু আধ্যাত্মিক গীতৰ শব্দটোত আমি মানে বাৰে বাৰে প্ৰকাশ কৰি আছো উত্থাপন কৰি আছো গতিকে এই বা ৰোমান্টিক বা জাগতিক ন আৰু খ্ৰীষ্টীয় আধ্যাত্মিক গীত অকণমান কিবা তফাত আছে নেকি ইয়াৰ মাজত যে আপোনাৰ বা তেনেকৈ ৰোমাঞ্চক গীত গালে আপোনাৰ কিবা ইফেক্ট হয় নেকি বা কিবা প্ৰব্লেম হয় নেকি আপোনাৰ তফাতটো কি অকণমান একচুৱেলি এনেকুৱা হয় হোৱাট ইজ দ্য ট্ৰুথ ট্ৰুথ ইজ এ ট্ৰুথ না সত্য মানে সত্যই আৰু সত্য কি একচুৱেলি পোহৰ মানে পোহৰে ৰোমান্টিক গীতটো গালে কিবা প্ৰভাৱ পৰে নেকি মানে এনেকুৱা হয় মই ৰোমান্টিক গাবলৈ মই আজিলৈকে চেষ্টাই কৰা নাই হয় একদম চেষ্টাই কৰা নাই আৰু ৰোমান্টিক গানটো একচুৱেলি মোৰ এটা পদ মনত পৰিলে মই এইটো পঢ়ি দিব আমাৰ বিশ্বাসত কিবা আঘাত দিয়ে নেকি আঘাত মানে বিশ্বাসত মানে আমি যে জগতত ঈশ্বৰে চাই আছে না গীতমালা তাৰ অসমীয়া বাইবেল গীতমালা তাৰ শুদ্ধতাৰ 2ত কৈ আছে परमेश्वर स्वर्ग में है और वो मनुष्यों पर दृष्टि करता है कि कोई बुद्धिमान उसका खोजी है या नहीं बोले কৈছে তো বুদ্ধিমান কোন হয় যদি আমি ঈশ্বৰক কৰণ কৰি কিবা হৰু কৈ কিবা এটাও কৰো হেতু বুদ্ধিমান বুলি কৈ আছে ঈশ্বৰে নিজে কৈ আছে গতিকে এই কাৰণে ঈশ্বৰে চাই আছে না তেওঁক আমি যেতিয়ালৈকে মই বাইবেলে এনেকৈ কৈ আছে সত্যই তোমাক স্বতন্ত্ৰ কৰিব স্বাধীনতা দিয়াব গতিকে আমি বাইকত একচুৱেলি যেতিয়া লাহে লাহে কৈ গভীৰত যাম তেতিয়া কি হৈ যাব আমাৰ মানে এই সত্যটোই আমাক মানে বহুত বিষয়ত আমাক ক্লিয়াৰ কৰি যাব গতিকে এটা মই বাক্য পঢ়ি দিব খুজিছো আৰু ইয়াত এইটো বিষয় লৈ আমি আৰু ক্লিয়াৰ হ'ব পাৰিম হয় আৰু বাক্যটো হৈছে আপোনালোকে কোনোবাই যদি আৰু হয় যহন তাৰ 4 অধ্যায় আমি 24 পদত এবাৰ পঢ়ি চাব খুজিছো
परमेश्वर आत्मा है और अवश्य है कि उसकी आराधना करने वाला आत्मा और सच्चाई से आराधना करे। क्लियर आंसर। कारण तार माने मैं आरो एक बार पढ़ी दिसु खूब ভাল লাগিছে। परमेश्वर आत्मा है, ईश्वर आत्मा है और अवश्य है और अवश्य की आवश्यक एटू আছে कि उसकी आराधना करने वाला जी जने न हो कियो तेও যদি ঈশ্বৰৰ আৰাধনা কৰিব খোজে বা আৰাধনা কৰে এইটো আত্মা আৰু সত্যৰে হ'ব লাগে। आत्मा और सच्चाई से आराधना करे। एटू ईश्वरर माने एटू ईश्वरर ओपिनियन হয় एटू ईश्वरर खुलासा হয় তাৰ মানে হয় যে কি বুলি কৈছে সত্য আত্মাৰে আৰু সত্যৰে আৰাধনা কৰিব লাগে। ঠিক আছে গম পাইছো আপুনি তাৰমানে ঈশ্বৰৰ বাক্যক মানে অমান্য নকৰে আৰু সেই মতেদি আপুনি চলি যায় গীত গায় তেনেকুৱা গীত গাবলৈ কৰে। তাৰপিছত মই আৰু এটা কথা ক'ব খুজিছো। তাৰপিছতে কি হৈ গ'ল মানে সত্যৰে আৰু কি আত্মাৰে আৰু সত্যৰে গতিকে এতিয়া জাগতিক বিলাক যিটো সেইটোতো সত্য নহয় ইয়াত ধৰা পৰি যায়। জাগতিক যদি মই গান গাব খোজো এইটোতো এটা ড্ৰামা হয় তাতে সত্য নাই। আজি জগতৰ যিমান হিৰো যিমান ফিল্ম হেৰিবিলাক আছে সব এইটো ড্ৰামা হয়তো নাটক হয়তো তাতে সত্য নাই। বুজি পাইছেনে কথাটো? গতিকে আৰু তাতে সত্য নাই কাৰণ মানে এইটো কাৰণে আৰু সেইটো মানে অসত্য বুলি গম পাই আছো আৰু লগতে তাতে বহুত মানে এনেকা ডিজাইন দিব লগা হয় যেটো সত্য নহয় আৰু এইটো কাৰণে কিন্তু আৰু তাতে আত্মা নাই প্লাস এটা হৈছে সত্য নহয় আৰু আত্মা নাই। কিছু মানে ট্ৰু সত্যক মানে সিহঁতে যেটো প্ৰকৃত সত্য কাহিনী থাকে কিছুমানৰ লাইফত ঘটিছে সেইটো কোনোবাই আৰু এনেকা ড্ৰামা বনাই কিবা কৰে এইটো বেলেগ কথা হয়। কিন্তু বিশেষ জাগতিক পৰ্যায়ত আমি দেখিছো প্ৰায় কেৱল নাটকহে এইটোৰ সত্য নাথাকে। বহুতে মৰি যায় আকৌ জীৱিত হৈ যায় না। কিন্তু আৰু তাৰ পিছত মেন হৈছে কি যে আত্মা তাত নাই। কেনেকে আত্মা নাই? ঈশ্বৰৰ পৰা অহা ঈশ্বৰে ইচ্ছা কৰা সেই আত্মা তাত কাৰ্য নাই। সেইকাৰণে যিমানে খ্ৰীষ্টান সিঙ্গাৰ বিলাক মোস্ট ওয়েলকাম বহুত ধন্যবাদ দিছো গাব লাগে গাই নতে বহুত ভাল ভাল গায় কিন্তু এটা কথা আমাৰ সত্য আৰু আত্মা আৰাধনা কৰিব লাগে আৰু এইটোৱে আমাৰ মানে বাধা দিয়ে আৰু আমি ঈশ্বৰৰ ওচৰত মানে চেষ্টা কৰো যিমান লৈকে আমি ঈশ্বৰৰ আদেশটো পালন কৰিবলৈ। হয় আপুনি ইতিমধ্যে বহুতো ভাষাত তেনেকৈ গীত গাইছে। এতিয়া বৰ্তমান আপুনি বিভিন্ন ভাষাত গীত গাইছে কিন্তু আপুনি আধ্যাত্মিকহে গাইছে খ্ৰীষ্টীয় আধ্যাত্মিক গীত গাইছে। কিন্তু এতিয়া আপুনি বড়ো ভাষাত লাগি গৈছে। বড়ো ভাষাত আপুনি নিজে কম্পোজ কৰি পেলাই কি আছিলে আপোনাৰ आंनि जिउनि बिगोमा फोरबो नों जिसु এই গীতটো আপুনি ইতিমধ্যে যোৱাকালি আপুনি ৰিলিজ দিছে। ৰিলিজ দিছে গতিকে লোকবিলাকো খুবেই মানে ভাল পাইছে এই গীতটো শুনি পেলাই আৰু ময়ো ভাল পাইছো ময়ো শুনিছো। গতিকে এই গীতটো আপুনি কেনেকৈ ৰচনা কৰিবটো মানে মনত ভাবিলে বা বড়ো ভাষাত গাম বুলি আপুনি কেনেকৈ মানে এইটো পৰিকল্পনা কৰিলে আৰু এইটো আপুনি এতিয়া বৰ্তমান এইটো ৰাইজক এৰি দিছে নিশ্চয় ৰাইজেও আকোৱালি লৈছে খুবেই ভাল পাইছে। কিবা ক'ব নেকি এই বিষয়ত? হয় একচুয়ালি বড়ো গীত এইটো যেটো আংনি জিউনি বিগুমা এইটো প্ৰায় 15-16 বছৰ আগতে মই কম্পোজ হৈ গৈছিল আৰু তেতিয়া মোৰ কিছুমান ঠাইত মানে স্পিকাৰ হিচাপে বিভিন্ন মণ্ডলীয়ে মাতি আছিলে আৰু এতিয়াও মোৰ এইটো মানে অলৰেডি ৰানিং আছে। মোৰ অহা ফ্ৰী খ্ৰীষ্টমাছৰ কাৰণে এটা প্ৰগ্ৰাম আহি আছে নগাঁৱত। তেওঁলোকে মোক প্ৰায় 6 মাহৰ আগতে মানে বুক কৰিছে আৰু মই তাতে স্পিকাৰ হিচাপে আছো। এনেকা স্টেজ প্ৰগ্ৰাম হৈ থাকে মানে তো এতিয়াও মই কৰি আছো নিজৰ মণ্ডলীৰ মিনিষ্ট্ৰীক লৈ আৰু সময় বনাই বেলেগ মিনিষ্ট্ৰীত বেলেগকো সহায় কৰো প্ৰভুৰ মহিমাৰ কাৰণে যিমানখিনি পাৰো। গতিকে ইয়াতে আমি পাই আছো যে আংনি জিউনি বিগুমা এইটো প্ৰায় বহু বছৰ আগতে মই কম্পোজ কৰিছিলো। তো এই জাষ্ট অনলি গিটাৰ প্লে কৰি মই বেলেগ বেলেগ ঠাইত গাইছো। গোৱাতে মই এজন এই গীতটো আজি মই বেছি দিন হোৱা নাই 2-3 বছৰ কাৰণ মই মিডিয়াত আহা বেছি দিন হোৱা নাই মানে হয় আৰু মই লাহেকে এইটো
প্ৰভুৰ ওচৰত আলোচনা কৰিহে মই চেষ্টা কৰিছোঁ তো গতিকে প্ৰায় 2-3 বছৰ আগতে মই ইউটিউবত পাই গ'লোঁ আৰু লগভগ 2 বছৰ আগত আৰু মানে ইউটিউবত পালোঁ এই গীতটো কিন্তু এই গীতটো গাইছে এজন মানে বিশ্বাসী হ'ব চাগে আৰু আংনি জিউনি বিগুমা নিশ্চয় মোক এনেকা লাগিছে য'ত মই গিটাৰ বজাই অকল প্লে কৰি প্ৰগ্ৰামবিলাকত গাইছোঁ কোকৰাঝাৰ বিজনী বঙাইগাঁও এনেবিলাকত মোৰ প্ৰগ্ৰাম হৈ আছিলে তেতিয়া আৰু হয় তো গতিকে তেতিয়া হয়তো মই ক'ৰবাত গাঁৱতে তেওঁ হয়তো 2 লাইন মানে পাইছে গীতটো আৰু গাই কিনে হয়তো কাৰোবাৰ মুখৰ পৰা বা নিজে তাতে কাৰোবাৰ পৰা কালেক্ট কৰিছে চাগে আৰু এইটো 2 লাইন গাইছে তো গতিকে এই গীতটো মানে মই ইউটিউবত পাই গ'লো আংনি জিউনি বিগুমা তো এইটো ইউটিউবত পোৱাতে মই মানে চালোঁ আৰে বহুত এক্সাইটেড হ'লো খুব ভাল কিন্তু গীতটো মানে কি হৈ গ'ল সুৰটো ঠিকে আছে অলপমান আৰু লগতে গীতটো দুহাৰী 2টা লাইন ঠিকে আছে কিন্তু ইফালে আকৌ তেওঁ গীতটো কমপ্লিট ক্লিয়াৰ কালেক্ট কৰিব পাৰিলে নে নাই মানে পোৱা নাই চাগে এটোৰ কাৰণে তেওঁ কেৱল 2টা লাইন গাই পিছত নিজে চাগে আৰু 2টামান লাইন কম্পোজ কৰি কিনে আংনি জিউনি বিগুমা এই গীতটো গাইছে আৰু এই ব্ৰাদাৰজনৰ নাম গিলবাৰ্ট হাজৱাৰী সো ব্ৰাদাৰ গিলবাৰ্ট হাজৱাৰী সো প্ৰেইজ দ্য লৰ্ড গড ব্লেছ ইউ মই বহুত আনন্দিত আৰু মই ক'ব খোজো এই মিডিয়াৰ যোগেদি ইউটিউব চেনেলৰ যোগেদি most welcome প্ৰভুৱে আপোনাক ব্যৱহাৰ কৰক অধিককৈ আৰু তাৰপিছত তেওঁ 2টা লাইন প্ৰভুৰ মহিমাৰ কাৰণে গাইছে আৰু গোৱাৰ পিছত আৰু 2টা লাইন মান বনাই তেওঁ গাইছে তাৰ কাৰণে প্ৰভুৰ মহিমা হওক সেইটো মই বহুত ভাল পাইছোঁ কিন্তু তেওঁ যদি তেতিয়া টাইমতে অলপমান যদি কণ্টেক্ট ৰাখিলে হয় তেনেহ'লে মই পুৰা ক্লিয়াৰ গানটো টোটেল গাবলৈ তেওঁকে দিলোঁ হয় কিন্তু হয়তো কমিউনিকেশ্যন নহ'ল তেনেকুৱা যিয়ে নহওক গড ব্লেছ ইউ গিলবাৰ্ট হাজৱাৰী ব্ৰাদাৰ গড ব্লেছ ইউ ধন্যবাদ তো গতিকে এনেকে হ'ল তো গতিকে এইটো যিটো মই এতিয়া ৰিলিজ হৈ গ'ল এই যোৱাকালি সেইটো একদম কমপ্লিটলি অৰিজিনেল টিউন অৰিজিনেল লিৰিক্স পাব আৰু অৰিজিনেল ফিলিংছ পাব আৰু লগতে মই এই বিভিন্ন ভাষা হৈ গ'ল গতিকে এইটো মোৰ মাতৃভাষা নহয় সেইটোৰ কাৰণে হয়তো প্ৰনাউন্সত অলপমান কিবা ভুল ত্ৰুটি হ'ব পাৰে তাৰ কাৰণে মই কিন্তু এইটো বিশ্বাস ৰাখিছোঁ যে আমি খালি বুজি পাব লাগে আসলতে বুজি পালে ঠিক আছে তাতে কিছুমান ৱৰ্ড হয়তো মিছ হ'ব পাৰে তাৰ কাৰণে মানে ৰাইজে আমাৰ খ্ৰীষ্ট মোৰ মৰমৰ ভাই ভনীবিলাকে এইটো শুধৰাই ল'ব আৰু বুজি ল'ব বুলি মই ৰিকুৱেষ্ট জাষ্ট থেংক ইউ ধন্যবাদ আসলতে আপুনি বড়ো ভাষা জানে চাগে বড়ো ভাষা একচুৱেলি হয় মই একদম কমপ্লিট ক্লিয়াৰ বুজি পাম আৰু লগতে ক'বও পাৰোঁ ইমান এটা ফ্ল'য়িং নহ'লেও মানে মই ক'ব পাৰোঁ আৰু চলি যায় আৰু মানে কাৰণ এটা কথা কাৰণ মই ভয় কৰোঁ তাৰমানে কাৰণ মই কিবা এটা যদি ভাষাটো যদি মই বুজি নাপাওঁ সেইটো জানো মই কেনেকে কম্পোজ কৰিম আৰু যদি মই বুজি নাপাওঁ তেনেহ'লে সেইটোতো এটা মই ভয় কৰোঁ বহুত এইটোৰ বিষয় লৈ না সেইটো কাৰণে মই বুজি পাওঁ এইকাৰণে যিখিনি পাৰোঁ প্ৰভুৰ সহায়ত দেই মোৰ তাত একো নাই মই কম্পোজ কৰিছোঁ আৰু মানে গাইছোঁ ধন্যবাদ ঠিক আছে আগন্তুক সময় এনেকৈ আকৌ আপুনি বড়ো ভাষাত গীত গাবলৈ পৰিকল্পনা কৰিছে নেকি বা অলৰেডি তেনে কম্পোজ কৰি থোৱা আছে বা ৰিলিজ কৰা নাই তেনেকুৱা আছে নেকি আপোনাৰ হয় ইতিমধ্যে এটা গীত মানে আৰম্ভ কৰা হৈছে আৰু সেইটো মানে ইউটিউবত আপলোড কৰা হোৱা নাই কিন্তু এইটো কমপ্লিট ভইচ ডাবিং হৈ গ'ল আৰু মিউজিকটো আমাৰ কেইবাটাও মই মিউজিক ডাইৰেক্টৰৰ লগত কাম কৰিছোঁ যেনেকৈ অৰূপ দত্ত গুৱাহাটীৰ পৰা অসীম বৰুৱা তাৰপিছতে আকৌ সুবিল বাৰ্গ এনেকৈ বহুত আগতে এইবিলাকৰ লগত কৰিছিলোঁ প্ৰায় সুবিল বাৰ্গত কৰা 2008ত যিটো গীত গাইছোঁ এই কাহা যাব প্ৰভু মই এইটো সুবিল বাৰ্গৰ লগতে কাম কৰিছিলোঁ গতিকে কেইবাটাও ডাইৰেক্টৰৰ লগত মই কাম কৰিছোঁ কিন্তু এটা কথা মই ডাইৰেক্টৰবিলাকে হয়তো খুব ভাল সিহঁতে এৰেঞ্জ কৰে কিন্তু এটা কথা মই অলপ সাৱধান হওঁ কাৰণ বহুতে যীশুৰ বিষয় লৈ ইমান এটা সিহঁতৰ অনুভৱ নহ'ব পাৰে কিন্তু তেওঁলোকে বহুত এক্সপিৰিয়েঞ্চ থকা মানুহ কিন্তু তেওঁলোকক মই নিজৰ যিটো গীত মই যেতিয়া মিউজিক তেওঁলোকে বহুত ভাল ছিকুৱেঞ্চ কৰে মিউজিক এৰেঞ্জ কৰে কিন্তু মই যেতিয়া মোৰ গানটো গাওঁ গস্পেল বা
ডিভোশনেল সং গাবলৈ যাওঁ মোৰ গানটো লৈ তেওঁলোকক মই ভালকে আলোচনা কৰি আৰু তেওঁলোকে নিজেই পৰামৰ্শ লয় আৰু মোৰ গীতটোত মই সাৱধানৰে মিউজিক এড কৰোঁ মানে আপুনি নিজে ডাইৰেকচন দিয়ে হয় মই নিজে ডাইৰেকচন দিওঁ কাৰণ এতিয়া ৰিসেন্টলি কাম কৰি আছো এইটো যেটো কি বলে আংনি জিউনি বিগুমা আৰু হেইটো মিউজিক এইটো আংনি জিউনি বিগুমা ইয়াৰ অৰ্থ কি অসমীয়াত কি হল মোৰ জীৱনৰ মালিক আছে প্ৰভু তুমি মোৰ জীৱনৰ মালিক হয় আংনি জিউনি বিগুমা প্ৰভু নাম যেটো ৰিলিজ হ'বলৈ গৈ আছে কি আছিল এইটো হৈছে যেটো ৰিলিজ হ'ব গৈ আছে লামা নাইডুম অসমীয়াত কি হয়তো লামা নাইডুম মানে মই বাটচাই আছো হয় হয় তাৰ মানে এইটো এতিয়া অলপ অবিনাশ দৈমাৰী মই ৰৌতা তেজপুৰ বিলাকতো কাম কৰি আছো অবিনাশ দৈমাৰী গীত বিলাক মোৰ লগত কাম কৰি আছে তো গতিকে খুব ভাল লৰাজন আৰু ভাল হেৰি কৰে আৰু মোৰ ডাইৰেকচন বিলাক আৰু তেওঁ বহুত ৰেসপেক্ট কৰে গতিকে অবিনাশ দৈমাৰী সো আপোনাকো গড ব্লেছ ইউ বহুত আনন্দৰ কথা আৰু এইটো হয় গতিকে রিসেন্টলি যেটো এটা মুখ মনত পৰে কাৰণ এটো আমি জানো খ্ৰীষ্টান বিলাকে যে আপুনি আনেটি বড় গীত ৰিলিজ কৰিব গৈ আছে আৰু অলৰেডি হয়তো আপুনি তৈয়াৰ কৰি থৈ দিছে কম্পোজ কৰিছে হয় 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 আৰু হেতু নিশ্চয় আমাৰ বিশ্বাসীসকলে বা ৰাইজে শুনিবলৈ ভাল পাব গতিকে দুখাৰি মান যদি আপুনি গাই দিয়ে হয় গতিকে নিশ্চয় আকৌ তেওঁলোকে ভাল পাব নিশ্চয় নিশ্চয় হয় হয় এইটো বিশেষকৈ মানে এনেকুৱা একচুয়ালি প্ৰেইজ টাইপৰ হয় এইটো একচুয়ালি প্ৰেইজ মানে যেনেকৈ প্ৰভু আহিব আৰু তাৰ কাৰণে আমি তো দুৰ্বল হৈ গলেতো নহব সাজু হ'ব লাগিব না হেতুৰ কাৰণে গীতটো অলপ স্পিড হয় কাৰণ অৰ্থপূৰ্ণ হয় আৰু যেহেতু পৃথিৱীৰ সমস্যা দেখা পায় অন্ধকাৰেৰে আবৰি গৈ আছে পৃথিৱীটো আৰু মাথি 24 অধ্যায়ত বাইবেলত যীশু খ্ৰীষ্টই আখৰে আখৰে কোৱা কথাখিনি সম্পূৰ্ণ হৈ আছে যি প্ৰভু যীশুৱে কৈছে বাইবেল ক্লিয়াৰ কৰে বুলি মই কৈছো আগতে আমাৰ সকলো প্ৰশ্নৰ সমাধান বাইবেলে হয় এটা কৈছে যে মানে আকাশ পৃথিৱী লুপ্ত হৈ যাব কিন্তু মোৰ কথা পূৰ্ণ মানে সফল নহয় কিনে কেতিয়াও লুপ্ত নহব না তো গতিকে হেতু কাৰণে ঈশ্বৰৰ বাক্য আৰু লগতে বাইবেলৰ লগত মিলাই চাওঁ পৃথিৱীৰ যি দূৰদৰ্শা মানুহ হত্যা মানে হিংসা যি যুদ্ধ আৰু মানুহৰ মাজত প্ৰেম নোহোৱা হৈছে এইবিলাকৰ কাৰণে কেতিয়াবা এনেকা লাগি যায় মানে হে প্ৰভু মই সোনকালে যাব খোজো জগতত মানে থাকিবলৈ ইচ্ছাই নোহোৱা হৈছে এনেকুৱা এটো কাৰণে গীতটো এনেকুৱা আছে লামা নাইডং নংখ নামা লাইডং মানে প্ৰভু মই তোমাক বাটচাই আছো যিছু নং ফৈদ আং লামা নাইডং তো প্ৰভু তুমি আহিবা মই বাটচাই আছো আচ্ছা সংসাৰাও থান গছ গইলা মানে সংসাৰত থাকিবলৈ আৰু অনিচ্ছা হৈছে মানে ইচ্ছাই নাই সংসাৰা ফাবজ সাগলব যাবাই সংসাৰখন পৃথিৱীখন জগতখন পাপেৰে পৰিপূৰ্ণ হৈ গৈছে মানসিনি গেজেৰাব অন্যায় গইলা মানুহৰ মাজত প্ৰেম নোহোৱা হৈছে যিশু নুংনি বাত্ৰা জাফুংখাৰ বাই তাৰ মানে প্ৰভু যিশু তোমাৰ কথা কাটাই কাটাই সম্পূৰ্ণ হৈ আছে এনেকুৱা আছে পাই মই দুটা পদ গাই দিম হয় প্ৰেইজ দ্য লৰ্ড প্ৰভুৰ মহিমা হওক Lama naidung, nengke lama naidung, jisu neng faidung, ang lama naidung, nengke lama naidung, jisu neng faidung, ang lama naidung, jisu neng faidung, ang lama naidung. Sangsara phana gusu gailang, sangsara phawju saglep jabai, mansini gezera bo onnai gailang. जिसु नुंगनि बाथ्रा जाफुंसारबाय संसारा फानो गोसो गैला संसारा भाबजों साग्लोबजाबाय मानसिनि गेजेरावबो अननाय गैला जिसु नुंगनि बाथ्रा जाफुंसारबाय लामा नायदों नोंखो लामा नायदों जिसु नों फैदों आं लामा नायदों नोंखो लामा नायदों
the Lord, praise the Lord. মানে অন্তৰ আত্মা চুই গৈছে আৰু Amen, hallelujah, hallelujah. হয় বহুত ভাল লাগিল প্ৰভুৰ মহিমা হওক তেওঁৰ অবিহনে আমি তো আজি আমাৰ টক শ্ব'ত অনুষ্ঠানত আপোনাক ভাল পাই খুবেই মানে ভাল লাগিল লগ পাই ভাল লাগিলে হয় হয় নিশ্চয় আমাৰ খ্ৰীষ্টীয় ভাই ভনীসকলেও নিশ্চয় এই ভিডিঅ'টো চাই বা টক শ্ব'টো চাই নিশ্চয় কৃতজ্ঞ হ'ব ভাল পাব নিশ্চয় তেনেকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নিশ্চয় আৰু কৰিলে আমাৰ দাদাও নিশ্চয় ভাল পাব হয় মই জাষ্ট শেষতে এটা শব্দ ক'ব গৈছো লাইক কমেণ্টৰ বিষয়লৈ কাৰণ মানে মোৰ এটা বিশ্বাস আৰু এইটো প্ৰেক্টিকেল হৈছে যেতিয়া মই 2008তে এই কাহা যাব প্ৰভু মই গীতটো মই গাইছিলো ঈশ্বৰৰ সহায়তে এই গীতটো মানে শুনি কিনে CD বিক্ৰীটো হৈ গ'ল আৰু মানুহে এইটো CD প্লেয়াৰত প্লে কৰি চাই ল'লে আৰু শুনিলে তো এটা কেইবাটাও মানুহৰ ফোন আহিছে ডিফাৰেন্ট সিচুৱেশ্যনক লৈ তো মোৰ তাতে এজনে কান্দি সি কথাই ক'ব নোৱাৰে ফোন আহিছে মই ব্যক্তিজনক চিনি নাপাওঁ তেওঁ ফোন কৰিছে দাদা আপোনাৰ CD কেছেটত আপোনাৰ নম্বৰ পাইছো মই ফোন কৰিছো একচুয়ালি মোৰ ঘৰ বহুত অশান্তিৰে ভৰা মোৰ পত্নীৰ লগত মোৰ মিল নাই লগতে মানে কাৰণ মোৰে ভুল মই মদ পানী খাওঁ আৰু একদম গোটাই মানে ঘৰ বাৰী অজুৰুলা হৈ গৈছে আৰু মোৰ এজন লৰাই আছে কিন্তু খোৱাৰ কাৰণে মই পঢ়াই খৰচা দিব নোৱাৰো গতিকে এটো মোৰ বহুত ডাঙৰ পাপ ভুল হৈছে বুলি মই 3 দিন লৈকে আপোনাৰ গীতটো মানে শুনি মই কান্দি আছো আৰু এতিয়া মই গম পালো আচৰিত ধৰণৰ এটা ঈশ্বৰৰ উপস্থিতি পালো আগতে মোক গীতটো নুশুনাৰ আগতে বা এই গীতটো নকৰাৰ আগতে বহুত মানুহে প্ৰচাৰক পাষ্টৰ বিলাকে মোক বুজাইছে কিন্তু মই কেতিয়াও বুজা নাছিল কিন্তু আজি 3 দিন ধৰি মই কান্দি আছো আৰু ইতিমধ্যে মই এইটো বল পাই গৈছো মই নিজকে ৰিয়েলাইজ কৰিছো মোৰ এইটো ডাঙৰ ভুল পাপ হয় মোৰ পত্নীৰ পৰা মই ক্ষমা বিচাৰিছো মই হেনেকে বুলি স্বীকাৰ কৰিছো আৰু মই কমপ্লিটলি মদ এৰি দিলো বুলি কিনে তেওঁ ফোন কৰি মানে মোক কৈছে আৰু সঁচাকৈ আৰু বেলেগ মানে কিছুমান নিচা আৰু বেলেগ পদ্ধতি তেনেকা কন্ডিশনত থকা মানুহবিলাকো মোক ফোন কৰি কিনে এনেকা এটা ভাল হেৰি মানে দিছে গতিকে মই এটো ক'ব খোজো যে কমেন্ট আৰু শ্বেয়াৰ বা লাইক এইবিলাক মানে মোৰ ফালৰ পৰা কোনো ফৰ্স নাই কাৰণ মই প্ৰভুৰ কাৰণে গাওঁ আৰু গাই থাকিম যেতিয়ালৈকে জগতত মই আছো মানে প্ৰভুৰ কাৰণে আপুনি উৎসৰ্গ কৰে হয় উৎসৰ্গ কৰো হয় এটো মোৰ ভিতৰৰ পৰা যেটো ভিতৰৰ পৰা ডিপলি প্ৰভুই মোক যেটো কথা মানে বিপৰীত কৰে হেতু মই প্ৰকাশ কৰো গীতৰ যোগেদি আৰু লগতে মই নিজেও মানে আশীৰ্বাদ পাওঁ হয় আৰু লগতে মই নিজে সবল হ'বলৈ সুবিধা পাওঁ আৰু লগতে কমেন্ট আৰু শেয়াৰ ক'বল এটো ক'ব খুজিছো হেতু বাধাও নাই যে কোনোবাই যদি হিয়তৰ টাচ হৈছে প্ৰভুৰ গীতটো কিবা এটা বুজিব দিছে প্ৰভুৰ প্ৰেজেন্স হিয়তক আনি দিছে গতিকে তেওঁ যদি আত্মিক ক্ষেত্ৰত লাভৱান হৈছে তেওঁ যদি আনন্দৰে কিবা লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব হেতু ক্ষেত্ৰতো মোৰ বাধা নাই কিন্তু ফৰ্স নাই ইয়েস ফৰ্স নাই হয় তো দাদা আজি অনুষ্ঠান আমি মতে সামৰিছো হয় বহুত ধন্যবাদ হয় থ্যাংক ইউ আনন্দিত প্ৰেজ দ্য লৰ্ড প্ৰভুৱে ভালে ৰাখক আৰু যিমান মানে আজি আমাৰ ইউটিউব চেনেলত যিমান জনে এইটো মানে কাৰ্যক্ৰমত তেওঁলোকে উপভোগ কৰিব হয় ধন্যবাদ থ্যাংক ইউ ধন্যবাদ গড ব্লেছ ইউ